দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক অসমীয়া বিষয়ৰ প্ৰশস্তি নামৰ কবিতাটিৰ প্ৰশ্নোত্তৰসমূহ দিবলৈ গৈ আছোঁ। তোমালোকে মন পুতি শুনিবা হওক আৰু প্ৰয়োজন বোধ কৰিলে লিখি ল'বও পাৰিবা। এতিয়া আমি আহোঁ প্ৰশ্নোত্তৰ শিতানটিলৈ। অতি চমু উত্তৰ দিয়া ১ নম্বৰ প্ৰশ্ন। ক. ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? উত্তৰ: ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। ২ নম্বৰ খ প্ৰশ্ন। ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। উত্তৰ: ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম হৈছে কেতেকী আৰু দহিকতৰা। ১ নম্বৰ কেতেকী, ২ নম্বৰ দহিকতৰা। গ প্ৰশ্ন। প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে? উত্তৰ: প্ৰকৃতিক নৱ কিশলয় দলে গছৰ কুঁহিপাতে আদৰি আনিলে বুলি কবিয়ে কৈছে। ঘ মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? উত্তৰ: মন্দিৰৰ উপেক্ষিত ৰবাব টেঙাৰ ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। ঙ জল স্থল আৰু কত দেৱতাৰ মহা অভিযান চলিছে? ক'ত দেৱতাৰ মহা অভিযান চলিছে? জল স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে। ঙ মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? উত্তৰ: মোহন কৃষক বেণুৱে অৰ্থাৎ কৃষক বাঁহেৰে নিৰ্মিত বাঁহীয়ে মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে। ২ নম্বৰ প্ৰশ্ন। কবিতাটিত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে? উত্তৰ: প্ৰশস্তি কবিতাটোত কবি ৰঘুনাথ চৌধুৰী দেৱে প্ৰকৃতিৰ উষা কুঁহিপাত ফুল গছ-গছনি জল স্থল আকাশ চৰাই-চিৰিকটি আদি বস্তুৰ কথা টানি আনিছে। ৩ নম্বৰ প্ৰশ্ন। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? উত্তৰ: প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। ৰহস্যবাদী কবিসকলে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত ঈশ্বৰৰ অৱস্থিতি দেখিবলৈ পায়। সেয়ে প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে পৰমাত্মাৰ অস্তিত্ব অনুভৱ কৰি তেওঁক আৰাধনা কৰিছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে। ৪ নম্বৰ প্ৰশ্ন। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিপৰী লিখা। উত্তৰ: প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনা দাঙি ধৰিছে। পুৱাৰ বেলিৰ পোহৰে যেন প্ৰকৃতিক ন ন সাজেৰে সজাই তুলিছে। গছ বন তথা চৌদিশো ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দত চৌদিশে গছ বন তথা চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দত নাচি উঠিছে। জল স্থল আনকি অন্তৰীক্ষত জিলিকি উঠিছে। চৰাই চিৰিকটিবোৰে সকলোতে ছন্দভৰা গীতৰ লহৰ তুলি গীত গাই তেওঁলোকে যেন দেৱতাৰ সন্ধানহে কৰিছে। প্ৰকৃতিৰ সন্মোহনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখা পাইছে। তেওঁ অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিপথৰ সন্ধান কৰিবলৈ আহ্বান জনাইছে। কৃষক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। এনে সুন্দৰ পৰিৱেশত কবিয়ে তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। এইদৰে কবিতাটোত প্ৰকৃতিৰ ৰূপ বৰ্ণনাৰ মাজেৰে কবিৰ চিৰসুন্দৰ আধ্যাত্মিক আৰাধনাৰ সুন্দৰ প্ৰতিফলন ঘটিছে। ৫ নম্বৰ প্ৰশ্ন। প্ৰশস্তি কবিতাটোৰ সাৰাংশ লিখা। উত্তৰ: কবি ৰঘুনাথ চৌধুৰীদেৱে প্ৰশস্তি নামৰ কবিতাটোত প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তি শব্দৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। সৃষ্টিকৰ্মৰ সন্ধানে কবিতাটোক ৰহস্যবাদী ধাৰাৰ ওচৰ চপাই আনিছে। পুৱাৰ সূৰুজে চৌদিশ উদ্ভাসিত কৰি প্ৰকৃতিক ন সাজেৰে সজাই তুলিছে। গছে বনে কুঁহিপাত ওলাইছে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ
আনন্দেৰে ভৰি পৰিছে। চৰাই চিৰিকটিবোৰে সুমধুৰ ছন্দত সংগীতৰ লহৰ তুলিছে। চৰাইৰ গীত জল স্থল আকাশ সকলোতে যেন দেৱতাৰহে সন্ধান কৰিছে। কবিয়ে অমৃতৰ সন্তান মানুহৰ কালৰাত্ৰিৰ শেষত মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে। কৃষক বেনেও যেন বতাহত স্ৰষ্টাৰ গুণগানহে গাইছে। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰ ৰূপ আৰাধনা কৰিবলৈ কৈছে। প্ৰকৃতিৰ সন্মোহনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। 6 নম্বৰ প্ৰশ্ন, উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। উত্তৰ, প্ৰশস্তি কবিতাটোত কবি ৰঘুনাথ চৌধুৰীদেৱে পুৱাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ এক মনোমোহা বৰ্ণনা দাঙি ধৰিছে। মহাকালৰাত্ৰি শেষ হোৱাৰ লগে লগে পুৱাৰ বেলিৰ কিৰণে দশোদিশ উদ্ভাসিত কৰি তুলিছে। প্ৰকৃতিক ন সাজেৰে সজাই তুলিছে। কবিয়ে কৈছে যে সমগ্ৰ প্ৰকৃতি জগত অৰ্থাৎ গছে বনে চৰাই চিৰিকটিয়ে আনন্দত আত্মহাৰা হয় সুমধুৰ গীতৰ ৰাগিনী তুলিছে। ফুলি উঠা ফুলবোৰৰ প্ৰাণ আনন্দত নাচি উঠিছে। জল স্থল আকাশ সকলোতে সুন্দৰ জয়গান বাজি উঠিছে। সমগ্ৰ পৃথিৱীখনেই যেন ন সাজেৰে সজ্জিত হৈ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। তেনেক্ষেত্ৰত অমৃতৰ সন্তান মানুহে কিয় মুক্তিপথৰ সন্ধান কৰা নাই? প্ৰকৃতিৰ এই সন্মোহনী শক্তিৰ মাজত কবিয়ে বাৰে বাৰে পৰমাত্মাৰ অস্তিত্ব অনুভৱ কৰিছে। সেয়ে কবি ৰঘুনাথ চৌধুৰীদেৱে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ বুলি সম্বোধন কৰিছে আৰু এলাহ ত্যাগ কৰি মুক্তিৰ পথৰ সন্ধান কৰিবলৈ কৈছে। 7 নম্বৰ প্ৰশ্ন, সুন্দৰৰ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা। ইয়াত মই 4 নম্বৰ প্ৰশ্নটোৱে চাবলৈ কৈছোঁ। 4 নম্বৰ প্ৰশ্নটো ধুনীয়াকৈ একেখিনি কথাই লিখিলেই হৈ যাব। মই আকৌ পঢ়ি দিছোঁ বাৰু। প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনা দাঙি ধৰিছে। পুৱাৰ বেলিৰ পোহৰে যেন প্ৰকৃতিক ন সাজেৰে সজাই তুলিছে। গছ বন তথা চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দত নাচি উঠিছে। জল স্থল আনকি অন্তৰীক্ষত জিলিকি উঠিছে। চৰাই চিৰিকটিবোৰে সকলোতে ছন্দভৰা গীতৰ লহৰ তুলিছে। গীত গাই তেওঁলোকে যেন দেৱতাৰ সন্ধানহে কৰিছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখা পাইছে। তেওঁ অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিপথৰ সন্ধান কৰিবলৈ আহ্বান জনাইছে। কৃষক বেনুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। এনে সুন্দৰ পৰিৱেশত কবিয়ে তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। এইখিনি লিখিলেই হ'ব। 8 নম্বৰ প্ৰশ্ন, ব্যাখ্যা কৰা। ক, উঠে তৰু শিৰে শিৰে বন বিহংগৰ ছন্দভৰা সুমধুৰ তান জলস্থল অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। উত্তৰ, উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীদেৱৰ দ্বাৰা ৰচিত প্ৰশস্তি কবিতাটিৰ পৰা তুলি অনা হৈছে। কবিতাভাগিৰ জৰিয়তে পুৱাৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ বৰ্ণনাৰ মাজেৰে পৃথিৱীৰ সৰগীয় সুখৰ এক উৎসৱমুখৰ পৰিৱেশৰ উপস্থাপন কৰিছে। মহাকালৰাত্ৰি শেষ হোৱাৰ লগে লগে পুৱাৰ বেলিৰ কিৰণে চৌদিশ উদ্ভাসিত কৰি তুলিছে। প্ৰকৃতিক যেন ন সাজেৰে সজাই তুলিছে। কবিয়ে কৈছে যে সমগ্ৰ প্ৰকৃতি জগত অৰ্থাৎ গছে বনে চৰাই চিৰিকটি আনন্দত আত্মহাৰা হয় সুমধুৰ গীতৰ লহৰ তুলিছে। ফুলি উঠা ফুলবোৰৰ প্ৰাণ আনন্দত টলমল হৈ উঠিছে। জল স্থল আকাশ সকলোতে সুন্দৰৰ জয়গান বাজি উঠিছে। সমগ্ৰ পৃথিৱীখনেই যেন ন সাজেৰে সজ্জিত হৈ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপে স্বৰ্গমৰ্ত্যৰ প্ৰভেদ নোহোৱা কৰি তুলিছে। সকলোতে যেন দেৱতাৰ মহা অভিযানৰ বাতৰিহে প্ৰকাশ পাইছে। খ, কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হ'ল মহাকালৰাত্ৰি উঠাহে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী। উত্তৰ, উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীদেৱৰ প্ৰশস্তি নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। কবিতাভাগিৰ জৰিয়তে মহাকালৰাত্ৰিৰ শেষত মুক্তিৰ পথ বিচাৰিবলৈ অমৃতৰ সন্তান মানুহক কবিয়ে আহ্বান জনাইছে। কালৰাত্ৰিৰ অৰ্থ হৈছে দুখ যন্ত্ৰণাৰ
ক্ষণ এনে কালৰাত্ৰিৰ অৱসান ঘটাই পুৱাৰ সূৰুজে প্ৰকৃতি জগতত সুন্দৰৰ ৰহণ সানিছে। কবিয়ে প্ৰকৃতিৰ মনোমোহা ৰূপৰ মাজত নেদেখাজনৰ অস্তিত্ব দেখা পাইছে। পাৰ্থিৱ জগতৰ দুখ কষ্ট কবিয়ে সেইজন পৰম সুন্দৰতে অৰ্পণ কৰিছে। সেয়েহে কবিয়ে মানুহক ঋত্বিক ধ্যানী অমৃত পুত্ৰ বুলি সম্বোধন কৰিছে। কালৰাত্ৰিৰ শেষত পৰম সুন্দৰৰ ৰূপ ধ্যান কৰি মুক্তিপথৰ যাত্ৰী হ'বলৈ কবিয়ে সকলোকে আহ্বান জনাইছে। মোহন কৃষক বেণু অনাহত ছন্দে গাই মহামহিমৰ গান মোহ তন্দ্ৰালক তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপত ধ্যান। উত্তৰ উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ ৰঘুনাথ চৌধুৰীদেৱৰ প্ৰশস্তি নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। কবিতাভাষীৰ জৰিয়তে কবিয়ে অমৃতৰ সন্তান মানুহক সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। এই ৰহস্যবাদী কবিতাটোত কবিয়ে সুন্দৰ আৰাধনা পৰম পুৰুষৰ সান্নিধ্য লাভৰ প্ৰয়াস কৰিছে। কবিয়ে উপলব্ধি কৰিছে যে কৃষক বেণুৱেও যেন ছন্দে ছন্দে মহামহিমৰ গুণগান গাইছে। প্ৰকৃতিৰ সন্মোহনী সুধাৰ মাজত কবিয়ে সৃষ্টিকৰ্তাৰ অস্তিত্ব উপলব্ধি কৰিছে। চৌদিশে এক নিৰ্মল শান্তিৰ পৰিৱেশ সৃষ্টি হৈছে। সেয়েহে কবিয়ে তন্দ্ৰা ত্যাগ কৰি সুন্দৰ ৰূপ ধ্যান কৰিবলৈ সকলোকে আহ্বান জনাইছে। কবিতাটোত কেইটামান সমাৰ্থক শব্দও লিখিবলৈ দিছে তলত, সেইকেইটা মই লিখি দিছোঁ। এটা লিখিছে তৰু গছ বৃক্ষ উদ্ভিদ, মুক্তি মুকলি মুখ্য নিৰ্মাণ, সুমধুৰ মৌসনা মধুৰত্ব, অভিযান অনুসন্ধান পৰিক্ৰমা, ধ্যানী মনস্বী ধ্যাতা কৃতগতি। এইখিনিয়ে আছিল আজিৰ কবিতাটোৰ প্ৰশ্নোত্তৰ। তোমালোকে নিশ্চয় লাভৱান হৈছা। পৰৱৰ্তী পাঠৰ প্ৰশ্নোত্তৰ তথা পাঠদান